নমস্কাৰ, আপোনালোকে চাই আছে N24 আসাম। আজি পবিত্ৰ ঈদ উল জুহা। সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ উল জুহা। ঈদৰ নামাজৰ পাছতে যোৰহাটৰ সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে সহশিল্পীসকলে আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নগৰৰ আছিয়ানা ভৱনত এখনি জিকিৰ মজলিছ অনুষ্ঠিত কৰে। আজি পবিত্ৰ ঈদ উল জুহা সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ উল জুহা। ঈদৰ নামাজৰ পাছতে যোৰহাটৰ সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে সহশিল্পীসকলে আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নগৰৰ আছিয়ানা ভৱনত এখনি জিকিৰ মজলিছ অনুষ্ঠিত কৰে। জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে হেমন্ত হাজৰিকা, যোগেন বৰা, নব্ৰত দত্ত, পূজা বৰা, দীপাৱলী দত্ত, ছফিয়া খাতুন, তছলিমা বেগম হাজৰিকা, ছামিম ৰাফিকা ৰহমান আৰু মুখলিছা ফাৰহানা ৰহমানে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে হিন্দু মুছলিম শিল্পীসকলে ঈদৰ দিনাখন একেলগে মজলিছত বহি জিকিৰৰ সুৰেৰে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা দেখা পোৱা গৈছে।
ব্যুৰ' ৰিপৰ্ট N24 আছাম।